নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত এটা প্ৰতিশ্ৰুতি কৰিছিল এটা মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ যিমান সম্পত্তি আছে সকলো অসমৰ জনতাৰ সম্পত্তি যিমান সম্পত্তি গুটাইছে সকলো সম্পত্তি অসমৰ জনতাক দি থৈ যাব ৰিনিকি ভূঞা শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যি মন্তব্য তাৰ পিছতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে এই সমগ্ৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু ইয়াৰ মাজতে এবাৰ মহাবিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা সন্দৰ্ভত ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে কেবা শতাধিক কোটি টকাৰ সম্পত্তিৰ মালিক হৈছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মা অখিল গগৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ কিছু তালিকা প্ৰকাশ কৰিছে আৰু ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে যে কিমান ধনী আসলতে ৰিনিকি ভূঞা শৰ্মা এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ কেবা শতাধিক কোটি টকাৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা বিধায়ক অখিল গগৈয়ে দিলে ৰিনিকি ভূঞা শৰ্মাৰ মালিকনাধীন সম্পত্তিৰ কিছু তালিকা কি সম্পত্তিৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা নিউজ লাইভ টাইম 8 নিয়মীয়া বাৰ্তা বাতৰি কাকত ৰং চেনেল ৰামধেনু চেনেল নৰ্থ ইষ্ট লাইভ আইনা আলোচনী এইকেইটা সংবাদ প্ৰতিষ্ঠানৰ মালিক হৈছে ৰিনিকি ভূঞা শৰ্মা অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা হৈছে কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ মালিক ইয়াৰ উপৰি কাঞ্চনজুৰি চাহ বাগিচা তিনিচুকীয়াৰ চানমাৰী বাগিচা সৰুপথাৰৰ ৰাধাকৃষ্ণ চাহ বাগিচা বাণী গ্ৰীণ ৰিজৰ্ট মেঘালয়ৰ ৰিজৰ্ট উৰিষ্যা ৰিজৰ্ট বইন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ মালিক হৈছে ৰিনিকি ভূঞা শৰ্মা তদুপৰি জুৰুডত মাটি আছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ উজান বজাৰত মাটি আছে খ্ৰীষ্টান বস্তিত মাটি আছে সমান্তৰালকৈ দিল্লীতো ঘৰ আছে ৰিনিকি ভূঞা শৰ্মাৰ সময়ত সকলোবোৰ সম্পত্তি ৰাজহুৱা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক পুত্ৰ কন্যা মাতৃ পত্নীৰ নামত কিমানটা কোম্পানী আছে হেয়া ৰাজহুৱা কৰক হিমন্ত বিশ্ব শৰ্মাই 22 আগষ্টৰ আগত সম্পত্তিবোৰ অসমবাসী ৰাইজৰ নামত উইল কৰি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেধৰণে মুকলি প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে এই যি তালিকা মই সংবাদ মাধ্যমৰ আগত কৈছো হেয়া মাত্ৰ কিছু সম্পত্তিৰ তালিকাহে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ আৰু বহুত আছে সম্পত্তি যদিহে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা নকৰে তেনেহলে আমি ৰাজহুৱা কৰিবলৈ বাধ্য হম এনেধৰণে হুংকাৰ প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে তদুপৰি অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে 22 আগষ্টৰ আগত সম্পত্তিবোৰ অসমবাসী ৰাইজৰ নামত উইল কৰি দিয়ক যদি সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন দিব হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমতে ক'ব লাগে যে তেখেতৰ সম্পত্তি কি আছে প্ৰথমতে ক'ব লাগে আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সম্পত্তিবিলাক ৰাজহুৱা হ'ব এতিয়া তেখেতে কৈছে যে নিউজ লাইভটো ৰাজহুৱা হ'ব কিন্তু মই সুধিব খুজিছো যে মই তেখেতক সুধিব কৈছো যে নিউজ লাইভৰ লগতে তেখেতৰটো আৰু বহুত চেনেল আছে নিউজ লাইভ আছে টাইম 8 আছে নৰ্থ ইষ্ট লাইভ আছে নিয়মীয়া বাৰ্তা পেপাৰখন আছে ৰামধেনু চেনেল আছে ৰং চেনেল আছে আইনা আলোচনী আছে এই আটাইবিলাক সংবাদ মাধ্যম ৰাজহুৱা হ'বলৈ নহ'ব এইবাৰ এই আটাইবিলাক কোঅপাৰেটিভ ছ'চাইটিলৈ যাব নে নাযাব প্ৰথম কথা অকল মই সংবাদ মাধ্যমৰ কথা কৈ আছো তাৰপাছত তেখেতে কৈ আছে যে কাঞ্চনজুৰি বাগিচা আৰু তাৰ ৰিজৰ্ট ৰাজহুৱা হ'ব মই জনা মতে অকল কাঞ্চনজুৰি বাগিচা নহয়
এই মুহূৰ্তত তেখেতৰ নামত থকা তেখেতৰ পৰিয়ালৰ নামত থকা 3খন বাগিচা আমি নাম জানো। তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিচা, তাৰপাছত আপোনাৰ কাঞ্চনজুৰি বাগিচা আৰু ঢেৰ বাগিচা আছে দেই। এই 3খন বাগিচা ৰাজহুৱা হ'ব নে নহয়, সেইটো 2 নম্বৰ কথা। 3 নম্বৰ, তেখেতে কৈছে যে গ্ৰীণ বাণী ৰিজৰ্ট এইটো ৰাজহুৱা হ'ব। তেখেতৰ অকল বাণী ৰিজৰ্টেই আছে নে অসম আৰু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত তেখেতৰ আৰু বহুত ৰিজৰ্ট আছে? মইতো শুনিছোঁ যে মেঘালয়ৰ পিনেও তেওঁলোকে ৰিজৰ্ট চিজৰ্ট বনোৱা, ডাঙৰ ফাৰ্ম হাউচ আৰু ৰিজৰ্ট বনোৱা কাম আৰম্ভ কৰিছে। মইতো শুনিছোঁ যে তেখেতৰ উৰিষ্যাতো তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে। মইতো কোৱা নাই, এতিয়ালৈকে সম্পত্তিৰ তালিকাটো মই দিয়া নাই, দি দিম। আমাৰ হাতত আছে তেনেকুৱা শ তেখেতৰ সম্পত্তিৰ তালিকা আমাৰ হাতত আছে, দি দিম। বন্দা স্কুলৰ কথা কৈছিলে, বন্দা স্কুল তেখেতে কৈছে যে জুৰুডৰ কোটিটকীয়া মাটি, জুৰুডৰ যিটো মাটি, সেই মাটিটো শিৱ মন্দিৰ নে কি বনাম বুলি কৈছে, হয়নে? তাৰপিছত আপোনাৰ তেখেতে কৈছে যে আমাৰ এইটো কি কয়, আপোনাৰ গণেশগুৰিৰ সিফালে এডোখৰ কি বুলি কয়, অগ্ৰদূত যে আছে, সেই ঠাইখিনি মাটিখিনি তেওঁ ৰাজহুৱা কৰিছোঁ বুলি কৈছে, মন্দিৰক দি দিছোঁ বুলি কৈছে। তো তেনেকৈ মই শুনিছোঁ তেখেতৰ উজান বজাৰটো মাটি লৈছে আৰু গুৱাহাটীৰ বিভিন্ন ঠাই একদম নিউজ লাইভৰ ওচৰে পাজৰে ঢেৰ মাটি লৈছে। আৰু মই তালিকাখন দি দিব খোজা নাই, যিখিনি মানুহে জানে অকলে সেইকেইটা কথাই কৈ আছোঁ। মই সেই আটাইবিলাক, প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পত্তিবিলাক ৰাজহুৱা হ'ব বুলি কোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কি কি সম্পত্তি আছে তেওঁ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰে। তেখেতৰ পুত্ৰ আৰু তেখেতৰ পৰিয়াল, তেখেতৰ মাতৃ, তেখেতৰ পত্নীৰ নামত কিমানটা কোম্পানী আছে সেইটো ৰাজহুৱা কৰি দিয়ক। মুঠ কোম্পানী কেইটা আছে এইটো ৰাজহুৱা কৰি দিয়ক। দিল্লীত তেওঁ কেইটা ঘৰ আছে সেইটো ৰাজহুৱা কৰি দিয়ক। এইবিলাক ৰাজহুৱা কৰি দিয়াৰ পাছত তাৰ পাছত তেওঁ কোনদিনা এই গোটেইবিলাক সম্পত্তি মানুহৰ নামত উইল কৰি দিব, এইটোতো তেওঁকতো আমি বিশ্বাস নকৰোঁ। মই জনামতে কাজিৰঙাত তেওঁ ঢেৰ মাটি আছে। আপোনালোকে নিশ্চয় জানে যে এবাৰ কাজিৰঙাৰ কহৰাৰ 11 বিঘা মাটি তেখেতে বোকাখাটৰ SDO অফিচৰ পৰা চৰকাৰী মাটি এলটমেণ্ট লৈছিলে। মই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হিচাপে। তেতিয়া তেখেতে সেই 11 বিঘা মাটি আকৌ চৰকাৰক ঘূৰাই দিছিলে। এতিয়া কিন্তু তেওঁ আগফালৰ মাটিখিনিও কিনিলে আৰু তাৰ সেই 11 বিঘা মাটিও এতিয়া পুৰা বাউণ্ডেৰী মাৰি লৈছে। মইতো জানো সেইডোখৰতে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্ক আছে, একদম কাষতে। গতিকে সেই চৰকাৰী মাটিখিনি আকৌ তেওঁ কিন্তু দখল কৰি লৈছে। এইবিলাক ঘূৰাই দিব নালাগে, এইবিলাক ৰাজহুৱা হ'ব নালাগে। তেওঁ সম্পূৰ্ণ সম্পত্তিৰ তালিকাখন প্ৰথমতে ৰাজহুৱা কৰক আৰু ৰাজহুৱা কৰি কেতিয়াৰ ভিতৰত তেওঁ এইবিলাক সম্পত্তি ৰাজহুৱা কৰিব। মই আশা কৰোঁ যে অহা এসপ্তাহৰ ভিতৰত, অহা 22 তাৰিখৰ দিনা অসম বিধানসভাৰ অধিৱেশন হ'ব। তাৰ আগতে তেখেতৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক আৰু সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰি সেই সম্পত্তিৰ তালিকাবিলাক কাৰ নামত এইবিলাক উইল কৰিব, সেই উইলখন অহা 22 তাৰিখৰ ভিতৰত তেওঁ সম্পূৰ্ণ কৰক আৰু সেই উইলৰ কপিটো তেওঁৰ নিউজ লাইভ চেনেলৰ জৰিয়তে এবাৰ দেখুৱাই দিয়ক অসমৰ মানুহক আৰু সেইটো এবাৰ সাংবাদিকবিলাকৰ মাজত বিলাই দিয়ক। আমিও RTI কৰি তাৰ কপি এটা লৈ ল'ম আৰু লৈ লোৱাৰ পাছত সেই সম্পত্তিবিলাক তেওঁৰ পৰিয়াল থকালৈকে বাৰু ভোগ কৰি থাকক, তাৰপাছত সেইবিলাক আমি চব ৰাজহুৱা কৰিম। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।